অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থ হৈছে। গৃহ বিভাগৰ ব্যৰ্থতা উদঙাইছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এইবাৰ ডাইৰেক্ট টাৰ্গেট মুখ্যমন্ত্ৰী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰো টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। বাৰম্বাৰ তেওঁলোকে বিফল হৈছে। গৃহ বিভাগ বিফল, বৰ্ডাৰ আমাৰ তেওঁলোকৰ ছিকিউৰিটি বিফল, ৰাজ্যিক গৃহ বিভাগ বিফল, কেন্দ্ৰীয় গৃহ বিভাগ বিফল। সদায় তেওঁলোকে কৈছে বাহিৰৰ দুষ্টিকাৰী কিছুমান সোমাই গৈছে। তো তোমালোকে কি কৰি আছা? যদি সোমাইছে বাহিৰৰ দুষ্টিকাৰী, তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল, অমিত শ্বাহ ডাঙৰীয়া বিফল। তেওঁলোকক আমি গৰিহণা দিছোঁ। এদিন পূৰ্বে ধুবুৰীত মুখ্যমন্ত্ৰীৰ শ্বুট এণ্ড চাইটৰ নিৰ্দেশ আৰু লগে লগে বিৰোধীৰ টাৰ্গেট মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীয়ে কৈছিল নিশা 6 বজাৰ পিছত সন্দেহজনক গতিবিধি দেখিলেই শ্বুট এণ্ড চাইটৰ নিৰ্দেশ। ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। আৰু ইয়াৰ লগে লগে জাঙুৰ খাই উঠিছে বিৰোধীৰ সাংসদ বিধায়ক। কুটাঘাতমূলক কাৰ্যৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপক আদৰণি জনায়ো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ আনিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। অখিল গগৈয়ে আনিলে অনুৰূপ অভিযোগ। 26ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বিভেদৰ ৰাজনীতি কৰিব খুজিছে। বিদেশীক লৈ ইমান হুলস্থুল কেলে কৰিছে, তাৰ একমাত্ৰ কথাটো হ'ল যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৰ্তৰণি পাৰ হ'বৰ কাৰণে তেখেতে কাম কৰিব। বাংলাদেশৰ পৰা যদি আহিছে তেতিয়াহ'লে আমাৰ কাৰণে বৰ লজ্জাৰ কথা। ধুবুৰীৰ নিচিনা জেগাত বা অসমৰ অন্য জেগাত এনেকুৱা ধৰণৰ উচতনি সাম্প্ৰদায়িক জিংঘাসা বৃদ্ধি কৰিব পৰা যদি কাৰ্য কৰিছে, সেইটো অসম চৰকাৰৰ এটা ডাঙৰ ব্যৰ্থতা। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আন এক বিস্ফোৰণ অখিল গগৈৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে অসম অস্থিৰ কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতিৰো অভিযোগ আনি সৰব হ'ল অখিল গগৈ। অসমৰ সীমা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি অসমত এটা সাংঘাতিক ধৰণৰ অস্থিৰতা এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে, যাতে হিন্দু মুছলমানৰ ৰাজনীতি এটা গঢ়ি উঠে। এটা অস্থিৰতা, এটা সংঘৰ্ষময় পৰিৱেশ, এটা অশান্তিকৰ পৰিৱেশ, যাতে এইটোক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজেদি যাতে বিজেপি চৰকাৰে ফাইদা লুটিব পাৰে। আনপিনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আন এক অভিযোগ। বিদেশী বিতৰণত গগৈ সোণোৱালতকৈও ব্যৰ্থ হেনো বৰ্তমানৰ মুখ্যমন্ত্ৰী, যাৰ বাবে 4 বছৰ উকলি যোৱাৰ পিছত ততাতৈয়াকৈ নিৰ্বাচনৰ আগে আগে বিদেশী বিতৰণৰ স্থিতি লৈছে মুখ্যমন্ত্ৰীয়ে। প্ৰথম 3 বছৰ তেখেতে বিদেশী খেদাৰ, বৈধভাৱে বিদেশী খেদাৰ অৰ্থাৎ আইনসংগতভাৱে বিদেশী খেদাৰ কোনো ব্যৱস্থা নকৰি এতিয়া বছৰটোৰ শেষত যেতিয়া তেওঁৰ চৰকাৰ শেষ হ'বলৈ হ'ল আৰু 10 মাহ সময় আছে, এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব খুজিছে তেখেতে? এনেকৈয়ে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে বিৰোধী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক অখিল গগৈয়ে। মূলতঃ ধুবুৰীৰ যি সংঘৰ্ষজৰ্জৰ পৰিৱেশ পৰিস্থিতি, তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে ধুবুৰীত উপস্থিত হৈ শ্বুট এণ্ড চাইটৰ নিৰ্দেশ দিছিল আৰু এই বিষয়টোক লৈ এতিয়া সৰব হৈছে বিৰোধী। ধুবুৰীৰ পৰা চাহানুৰ ইছলামৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।